Hello, very good evening. Sound properly, sir? Sound sama? Indian polity. Sound to side asun agot. ঠিক আছে নে? লাইভ পোলিং কৰিম দে আজি চাম আজি কিছুমান প্ৰশ্ন সুধিম আৰু মানে শেষৰ ফালে আৰু আনসাৰ দিব লাগিব ৰাইট জুম ইন কৰি দিয়া ওকে ঠিক আছে না এতিয়া না এতিয়া নালাগে অলপ পাছত এটা ঠিক আছে ষ্টাৰ্ট কৰিছো সো সকলোৱে গম পাওঁই আমি যে আমাৰ পলিটি ক্লাছ এটো টাইমতে হয় ন 6টা পৰা 7টা ঠিক আছে আমাৰ এপটো অলপ ডাটাবিলাক মাইগ্ৰেশন কৰা হ'ল সেই কাৰণে অকমান টাইম লাগিলে সো সকলোৱে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি ল'ব আৰু তাত ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্ত যিখন আছে আমাৰ সিভিল সাৰ্ভিস এক্সামৰ পৰা ধৰি লৈ আমাৰ যিবোৰ কম্পিটিটিভ এক্সাম আছে ন সকলো এক্সামৰ কাৰণে হেল্পফুল হোৱা যিখন পলিটি কিতাপ যিখন পলিটি ভাগৱত বুলি কোৱা হয় সেইখনৰ বিষয়ে পঢ়ি আছো আমি এই কিতাপখন পঢ়ি আছো ওকে লাষ্ট ক্লাছত আমি ইণ্ডিয়ান পলিটি কোলৈকে পঢ়া হ'ল লাষ্ট ক্লাছত আমি 214 নম্বৰ আৰ্টিকললৈকে পঢ়ি ৰখা হৈছে মেবি হয়নে 214 আমি লাষ্টত পঢ়ি ৰখা হৈছে ৰাইট সো আমি পাৰ্ট গিটা চালাছোন পাৰ্ট গিটা কি আছিল আমাৰ বহুত দিন পলিটি ক্লাছ হোৱা নাই এবাৰ ৰিভাইজ কৰিলে ভাল হ'ব পাৰ্ট 1 ত কি আছিল আমাৰ পাৰ্ট 1 ইণ্ডিয়ান পলিটি পাৰ্ট 1 ত আমি কি পঢ়িলো আৰ্টিকল 1 ৰ পৰা আমি 4 লৈকে পঢ়িলো হয়নে পাৰ্ট 2 ত কি পঢ়িলো আমি পাৰ্ট 2 ত আমি কি পঢ়িলো পাৰ্ট 2 ত আমি আৰ্টিকল নাম্বাৰ 5 ৰ পৰা 11 লৈকে পঢ়িলো চাও আকৌ এবাৰ চাবাচোন পাৰ্ট 3 পৰা পাৰ্ট 3 ত আমি কি পঢ়িলো 12 ৰ পৰা 35 লৈকে পঢ়িলো হয়নে পাৰ্ট 4 ত কি পঢ়িলো আমি ইণ্ডিয়ান পলিটি আৰ্টিকলছ বিলাক চাইছিলো পাৰ্ট 4 ত আমি কোলৈকে পঢ়িলো পাৰ্ট 4 ত আমি 36 ৰ পৰা 51 লৈকে পঢ়িলো পাৰ্ট 4 1 আছিল নে পাৰ্ট 4 এ আছিল নে পাৰ্ট 4 এ পাৰ্ট 4 এত আমি কি পঢ়িলো 51 পাৰ্ট 4 এ আমি কি পঢ়িলো পাৰ্ট 4 এ আমি 51 ৰ পৰা পঢ়িলো ন 51 এ পঢ়িলো আমি ৰাইট 51 এ পঢ়িলো পাৰ্ট 6 ত কি আছিল পাৰ্ট 5 ওকে পাৰ্ট 5 ত কি আছিল 52 ৰ পৰা 151 লৈকে পঢ়িলো ৰাইট পাৰ্ট 6 পঢ়া হ'ল নে হৈ গল পাৰ্ট 6 ত আমি কি পঢ়িলো 152 ৰ পৰা পাৰ্ট 6 আমি কোলৈকে পঢ়িলো পাৰ্ট 6 আমি 152 ৰ পৰা কোলৈকে পঢ়িলো পাৰ্ট 6 কবা পঢ়িলো আমি 237 ওকে কোলৈকে পঢ়িলো আমি 237 লৈকে পঢ়িলো পাৰ্ট 6 আমি 237 আমাৰ কমপ্লিট হোৱা নাই ৰাইট কমপ্লিট হোৱা নাই ওকে পাৰ্ট 6 আমাৰ 237 লৈকে আছে 237 আমাৰ কমপ্লিট নাই হোৱা আমি 214 লৈকে হাই কোৰ্ট লৈকে পঢ়া হৈ গল মানে 214 হাই কোৰ্ট পঢ়া হৈ গল পাৰ্ট 7 কি আছে পাও পাৰ্ট 7 ওকে পাৰ্ট 7 ত কি আছে আমাৰ আৰ্টিকল 238 আছে 230 এতিয়া নাই ইয়া কি কহল এতিয়া কেনসেল ইয়াক ৰিপিল কৰা হল ৰাইট ইয়াক কেনসেল কৰা হল সো পাৰ্ট 7 আমি নপঢ়িলেও হ'ব ওকে পাৰ্ট 5 লৈকে আমাৰ কাৰো একো প্ৰবলেম নাই পাৰ্ট 6 আমি 214 পঢ়িলো 214 ত আমি কি পাইছিলো আমি হাই কোৰ্টৰ বিষয়ে পঢ়িলো মানে আৰ্টিকল নাম্বাৰ 214 আমাৰ পঢ়া হৈ আছে অলৰেডি 214 আমি কি পঢ়িলো আমি হাই কোৰ্ট পঢ়িছিলো 214 আৰ্টিকল নাম্বাৰ 237 214 আৰ্টিকল মানে অনুচ্ছেদ 214 আমাৰ পঢ়া হল 214 কি আছে আমাৰ হাই কোৰ্টৰ বিষয় আছিল মানে 214 আমাৰ হাই কোৰ্টৰ বিষয় আছিল হাই কোৰ্টৰ বিষয় পঢ়া হল হাই কোৰ্টৰ জাজেস কেনেকে এপয়েন্টমেন্ট হেখিনি পঢ়া হল মানে ওকে আমি ডিস্ট্ৰিক্ট কোৰ্ট বিষয় চাবলে আছে আজি মানে লোৱাৰ কোৰ্ট আমি লোৱাৰ কোৰ্ট চাম হয়নে সো হাই কোৰ্ট পঢ়ি হৈ গল আৰু ফান্ডামেন্টাল ৰাইট অফ সিকিউৰিটি কোনটো আৰ্টিকলে প্ৰভাইড কৰে ফান্ডামেন্টাল ৰাইট অফ সিকিউৰিটি তামানে তোমাৰ যদি ৰিট উলিয়াব লগা হয় তোমাৰ যদি ৰিট যদি উলাব লগা হয় তে কোনটো আৰ্টিকল এপ্লাই কৰিব লাগিব আমি ফান্ডামেন্টাল সিকিউৰিটি কাৰণ্ডাত থাকে ফান্ডামেন্টাল সিকিউৰিটি কোনে সিকিউৰ কৰিব ফান্ডামেন্টাল ৰাইট অফ সিকিউৰিটি কথা কৈছো মই ফান্ডামেন্টাল ৰাইট মানে কি মৌলিক অধিকাৰ নাগৰিকৰ মৌলিক অধিকাৰ ৰাইট নাগৰিকৰ মৌলিক অধিকাৰ সো মৌলিক অধিকাৰ আমি ভায়োলেট হলে মানে মৌলিক অধিকাৰ যেতিয়া আমাৰ খৰ্ব হ'ব মৌলিক অধিকাৰ আমি কোনটো আৰ্টিকলত পঢ়িছিলো মানে কোনটো আৰ্টিকলক আমাৰ সিকিউৰ কৰিব আৰ্টিকল নাম্বাৰ কি হ'ব তুমি যদি হাই কোৰ্টত যদি ৰিট উলিয়াব লগা হয় তুমি 32 নাম্বাৰ আৰ্টিকল এপ্লাই কৰিব লাগিব মানে 32 আৰ্টিকল হলে হাই কোৰ্ট যাব লাগিব আৰু অন্য কাৰণত বা তোমাৰ হাই কোৰ্টৰ কাৰণে কি হ'ব তোমাৰ 226 ঠিক আছে সৰি সুপ্ৰিম কোৰ্ট 32 সুপ্ৰিম কোৰ্ট ঠিক আছে না 32 কি হ'ব তোমাৰ সুপ্ৰিম কোৰ্ট 32 হ'ব লাগিব আৰু 226 নম্বৰ আৰ্টিকল এপ্লাই কৰি তুমি
হাই কোৰ্টত কি কৰিবা তুমি তোমাৰ যদি মৌলিক অধিকাৰ খৰ্ব হয় তুমি এই দুটা আৰ্টিকেল এপ্লাই কৰিব পাৰা আৰু যদি অন্য কাৰণত তুমি ৰিট উলিয়াব লগা হয় অন্য কাৰণত ৰিট উলিয়াব লগা হলে তুমি কোনটো আৰ্টিকেল এপ্লাই কৰিব লাগিব তুমি 139 আৰ্টিকেল হয়নে 139 আৰ্টিকেল তুমি অন্য কাৰণত ৰিট উলিয়াবলৈ হলে এপ্লাই কৰিব লাগিব ৰিট কেটা আছিলে পাঁচটা ৰিট আছিলে আমি পাঁচটা ৰিটৰ বিষয়ে আমি পঢ়ি ৰাখিছো অলৰেডি পাঁচটা ৰিট কি আছিলে আমাৰ হেভিয়াছ কৰ্পাছ মেন্ডামোছ কো ৱাৰেণ্ট অফ প্ৰহিবিশ্যন চাৰ্চিয়ৰি কি আছিলে হেভিয়াছ কৰ্পাছ মেন্ডামোছ কো ৱাৰেণ্ট অফ প্ৰহিবিশ্যন চাৰ্চিয়ৰি হেভিয়াছ কৰ্পাছ কো ৱাৰেণ্ট অফ মেন্ডামাছ প্ৰহিবিশ্যন আৰু চাৰ্চিয়ৰি হয়নে প্ৰহিবিশ্যন আৰু চাৰ্চিয়ৰি কি হয় কোৰ্টৰ ক্ষেত্ৰত এপ্লাই হয় হয়নে এখিনি আমি আৰ্টিকেল নাম্বাৰ 32 যেতিয়া পঢ়িছিলো আৰ্টিকেল নাম্বাৰ 32 পঢ়োতে আমি ৰিটছ গেটাৰ বিষয়ে ডিটেইল আলোচনা কৰি ৰাখিছো ঠিক আছে নে সো আমাৰ অলৰেডি পাৰ্ট 1 পাৰ্ট 5 লৈকে আমাৰ কমপ্লিট পাৰ্ট 6 ও কমপ্লিট হ'ব কাৰণ আৰ্টিকেল 133 পাছত আমি বেছি নপঢ়ো আৰু তেনে গুটেখিনি দৰকাৰ নাই সো আমি পাৰ্ট 7 নো আমি নপঢ়িলো হ'ব কাৰণ 7ত আমাৰ একো পঢ়িবলৈ নাই একো ৰিপিল কৰা হ'ল ঠিক আছে নে এতিয়া আমি জানিব লাগিব হাই কোৰ্টৰ পাছত আমি ডিস্ট্ৰিক্ট কোৰ্টৰ বিষয়ে আমি লোৱাৰ কোৰ্ট আছে ন লোৱাৰ কোৰ্ট ওকে সো লোৱাৰ কোৰ্টৰ বিষয়ে আমি অলপ জানিব লাগিব ঠিক আছে নে লোৱাৰ কোৰ্টৰ বিষয়ে আমি জানিব লাগিব যাক আমি ডিস্ট্ৰিক্ট কোৰ্ট বুলিও ক'ব পাৰো ওকে সো এটা আমি অলপ চাই লওঁ লোৱাৰ কোৰ্টৰ বিষয়ে ৰাইট সাউন্ড ঠিক আছে না বুজি পাইছা ওকে ওকে সো আমি এটা লোৱাৰ কোৰ্টৰ বিষয়ে অকমান চাই লওঁ লোৱাৰ কোৰ্টত কি হ'ব তোমাৰ লোৱাৰ কোৰ্ট বুলি ক'লে কি পাম আমি লোৱাৰ কোৰ্ট বুলি ক'লে আমি দুই ধৰণৰ ইয়াত দেখিবলৈ পাম ঠিক আছে সো ডিস্ট্ৰিক্ট কোৰ্ট কাক কয় একচুয়ালি চোৱা এটা বিল্ডিং থাকিব তুমি ভবা মতে কোনো ফিল্মৰ নিচিনা নহয় বস্তুটো কোনো ফিল্মৰ নিচিনা নহয় ঠিক আছে নে সো এনেকা তোমাৰ কি হ'ব এটা বিল্ডিং থাকিলে আৰু বিল্ডিঙৰ পাছফালে তোমাৰ ৰাস্তা দি দিলে ইয়াত তোমাৰ কেবাটাও সেপাৰেট ৰুম বনাই দিলে ঠিক আছে নে আৰু এখন ডিস্ট্ৰিক্ট কোৰ্টৰ কথা কৈছো মই ইয়াত তোমাৰ জাজেছ বহিলে আৰু জাজ বহিবৰ কাৰণে ভিতৰৰ পৰা এটা সেপাৰেট ৰাস্তা থাকিব মানে ভিতৰৰ পৰা এটা ৰাস্তা থাকিব এফালে ৰাস্তা এফালে ৰাস্তা ঠিক আছে আৰু এফালে তোমাৰ নরমাল মানুহৰ কাৰণে এফালে ৰাস্তা দি দিলে সো ইয়াত গৈ এটো মানুহ সোমালে এফালে দি গৈ মানুহ সোমাল ঠিক আছে সো জাজ বহি থাকিব ইয়াত আৰু তোমাৰ কেছটোৰ লগত জড়িত যিখিনি মানুহ হ'ব সো সেই মানুহখিনিহে কোৰ্টত সোমাব ঠিক আছে সো কোৰ্টৰ বিল্ডিংটো ডাঙৰ ঠিক আছে কোৰ্টৰ বিল্ডিংটো ডাঙৰ কিন্তু জাজ বিলাক বহুত থাকিব পাৰে 30 পৰা 35 জন জাজ এখন ডিস্ট্ৰিক্ট কোৰ্টত থাকিব পাৰে সো তোমাৰ কেছটো বুলে এনেকৈ ফিল্মত দেখুৱাটো এখন ডাঙৰ কোৰ্টত নহয়গে গমছা নাই হেবোৰ এনে দেখুৱায় সো তোমাৰ কেছটোৰ লগত জড়িত মানুহখিনি বাহিৰে তুমি এটা কোৰ্টত তোমাৰ যাবলৈ কোনো পাৰমিশন নাথাকে গমছা নে যে মানুহ বহি থাকে অৰ্ডাৰ কে কয় সবে হাঁহে হা কিবা এটা জমনি গলে আকৌ অৰ্ডাৰ কয় হেবিলাক কোৰ্টত নচলে ঠিক আছে সো কোৰ্টত কি হ'ব তোমাৰ কেছটোৰ লগত জড়িত ৰেফাৰেন্সত যিখিনি মানুহ হ'ব সাক্ষী হ'ব পুলিশ অফিচাৰখিনি হ'ব কেছটো ৰিলেটেড মানুহখিনি হ'ব ভিকটিম জন হ'ব হয়নে সো সেইখিনি মানুহ কোৰ্টত থাকিব ৰাইট সো কোৰ্টৰ কি হ'ব ষ্ট্ৰাকচাৰ এনেকুৱা হ'ব জাজ ওলোৱা সময় পৰা ৰাস্তা সেপাৰেটলি বেলেগ হ'ব সম্পূৰ্ণৰূপে বেলেগ হ'ব লাগিব আৰু এখন ডিস্ট্ৰিক্ট কোৰ্টত 30 পৰা 35 বা 40 জনো জাজ থাকিব পাৰে ওকে সো তাৰ মানে কোৰ্টত তুমি ক'বা যে আজি মোৰ 10 নম্বৰ কোৰ্টত মোৰ খেল আছে বা মোৰ কেছ আছে হয়নে সো তোমাৰ মানে এটা ৰুম টাইপৰ আৰু এটা বহুত বেছি ডাঙৰ নহয় সৰু এটা জায়গায় তোমাৰ কেছ বিলাক চলি যায় সো এই ডিস্ট্ৰিক্ট কোৰ্টত তোমাৰ দুই ধৰণৰ কেছ চলিব পাৰে ডিস্ট্ৰিক্ট কোৰ্টত তোমাৰ কি হ'ব পাৰে তোমাৰ দুই ধৰণৰ কেছ চলিব পাৰে চাবা দেই ডিস্ট্ৰিক্ট কোৰ্টত তোমাৰ কি হ'ব ডিস্ট্ৰিক্ট কোৰ্ট ওকে ডিস্ট্ৰিক্ট কোৰ্টখন আমি এবাৰ চাই লওঁ কেনেকুৱা হয় ডিস্ট্ৰিক্ট কোৰ্টত আমি ডিসি বুলি লিখিছো আৰু ডিস্ট্ৰিক্ট কোৰ্টক আমি লোৱাৰ আদালত বুলি লিখিব পাৰো না লোৱাৰ কোৰ্ট বুলি আমি লিখিব পাৰো মানে এই লোৱাৰ কোৰ্টত তোমাৰ দুই ধৰণৰ কেছ থাকে দুই ধৰণৰ কেছ চলে তাৰ এটা কোৱা তোমাৰ ফৌজদাৰী কেছ আৰু এটা কোৱা তোমাৰ দিৱানী কেছ কি ক'ব এটা ফৌজদাৰী কেছ এটা ক'ব তোমাৰ ফৌজদাৰী কেছ আৰু এটা ক'ব দিৱানী কেছ ফৌজদাৰী এটা হ'ব তোমাৰ ফৌজদাৰী আৰু এটা হ'ব তোমাৰ দিৱানী ফৌজদাৰী আৰু কি হ'ব তোমাৰ দিৱানী ওকে দুই ধৰণৰ কেছ যায় নে যায় কিয় যায় কাৰণ কিছুমান মাটি বাৰী কথাত যায় কিছুমান টকা পইচা মাৰপিট ৰেপ হত্যাকাণ্ড এইবিলাক যায় হয়নে সো এটা ফৌজদাৰী কেছটো ফৌজদাৰী যিখন কোৰ্ট হ'ব তাক আমি অসমৰ সত্ৰ ন্যায়ালয় বুলি ক'ব পাৰো বা সেশন আদালত বা সেশন কোৰ্ট বুলি ক'ব পাৰো দিৱানীক আমি সিভিল কোৰ্ট বুলি ক'ব পাৰো দিৱানীক আমি কি ক'ব আমি সিভিল কোৰ্ট বুলি ক'ব পাৰো ৰাইট আৰু ইয়াক আমি সত্ৰ ন্যায়ালয় বুলি ক'ব পাৰো অসমত কি ক'ব আমি সত্ৰ ন্যায়ালয় বা আমি সেশন বুলি ক'ব পাৰো ওকে সেশন কোৰ্ট বুলি ক'ব পাৰো ওকে আমি কি ক'ব সেশন কোৰ্ট বুলি ক'ব পাৰো ওকে এতিয়া কথা হ'ল যে দিৱানীত কেনেকুৱা ধৰণৰ কেছবোৰ চলে আৰু ফৌজদাৰীত কেনেকুৱা ধৰণৰ কেছবোৰ চলে ঠিক আছে নে সো মাৰপিট যিবোৰ হত্যাকাণ্ডৰ লগত জড়িত যিবোৰ কেছ হ'ব এই কেছবোৰ সম্পূৰ্ণ তোমাৰ ফৌজদাৰী কেছ হ'ব ঠিক আছে এই কেছবোৰ কি হ'ব তোমাৰ ফৌজদাৰী কেছ বুলি কোৱা হ'ব যেনেকৈ তোমাৰ হত্যা হৈ গ'ল হত্যা ঠিক আছে নে হত্যা কিডনেপিং ৰেপ ঠিক আছে নে জুই লগোৱা ঠিক আছে এই ধৰণৰ যিবিলাক কেছ হ'ব এই কেছবিলাক ক'ত হ'ব তোমাৰ ফৌজদাৰী কেছত অন্তৰ্ভুক্ত হ'ব আৰু যিবিলাক মাটি বাৰীৰ লগত ৰিলেটেড কেছ হ'ব
মাটি বাৰী মানে ইয়াত তোমাৰ হত্যা হিংসা ইয়াত নাথাকিব ৰাইট মাটি বাৰী তোমাৰ নামত আছিলে বেলেগে লৈ ললে হয়নে তোমাৰ তোমাৰ কিবা প্ৰপাৰ্টি আছিলে সেই প্ৰপাৰ্টি বিলাক লৈ ললে টকা পইচা হ'ব ঠিক আছে টকা পইচা কেছ বিলাক হ'ল তুমি কাবাক ধাৰ দিছিলা কিন্তু ঘূৰাই নিদিলে ঠিক আছে সো তেনেকুৱা ধৰণৰ কেছ বিলাক হ'ব ইয়াত তোমাৰ জৰিমনা বিহা হয় ইয়াত তোমাৰ জৰিমনা বিহা হয় জৰিমনাৰ লগতে কেতিয়াবা জেইলো দিয়া হয় জৰিমনাৰ লগতে কেতিয়াবা কি হয় তোমাৰ জেইল দিয়া হয় ৰাইট আৰু ইয়াত কি হ'ব তোমাৰ ইয়াত তোমাৰ কোৰ্টত তোমাৰ চোৱা যদি এই ধৰণৰ কেছ সমূহ হয় তেতিয়া তুমি পুলিচ ষ্টেচন নগলেও ডাইৰেক্ট কোৰ্টত গৈ পেলাই তুমি এইখিনি কাম ঠিক কৰিব পাৰা যদি তোমাৰ ফৌজদাৰী কেছ হয় ঠিক আছে তোমাৰ যদি ফৌজদাৰী কেছ হয় সো ফৌজদাৰী কেছ হোৱাৰ লগে লগে তুমি কিন্তু ক'ত যাব লাগিব তুমি ক'ত যাব লাগিব তুমি থানাত যাব লাগিব প্ৰথমে তুমি ক'ত যাব লাগিব তুমি প্ৰথমে থানাত যাব লাগিব থানাত গৈ তুমি এফআইআৰ লিখাব লাগিব থানাত গৈ তুমি কি কৰিব লাগিব তুমি প্ৰথমে এফআইআৰ লিখাব লাগিব ৰাইট এফআইআৰ লিখাব লাগিব ফাৰ্স্ট ইনফৰমেশন ৰিপোৰ্ট হয় না সো এফআইআৰ লিখোৱাৰ পাছত প্ৰপাৰলি এফআইআৰ লিখোৱাৰ পাছত তোমাৰ কি হ'ব সেই কেছটো যিটো মানে যিটো ইনভেষ্টিগেশ্যন অফিচাৰ হ'ব সেই ইনভেষ্টিগেশ্যন অফিচাৰজনে তোমাৰ কেছ ষ্টাডি বনাব কি বনাব তোমাৰ কেছ ষ্টাডি তোমাৰ কেছ ষ্টাডি বনাব তেওঁ সো কেছ ষ্টাডি বনাই পেলাই 90 দিনৰ ভিতৰত সময় দিব যে আপুনি কেছ ষ্টাডিটো বনাব ৰেডি কৰক ওকে সো কেছ ষ্টাডি বনোৱাৰ পাছত তেওঁৰ ওপৰত সম্পূৰ্ণ এখন চাৰ্জ शीट হ'ব কি আহিব তেওঁৰ ওপৰত চাৰ্জ शीट আহিব চাৰ্জ शीट মানে এনেকুৱা বস্তু যে যিখনক তোমাক দোষী বুলি প্ৰমাণ পুলিচে কৰি দিব সো থানাতে তুমি দোষী বুলি প্ৰমাণিত তুমি অপৰাধী বুলি পুলিচে মানি ল'ব তোমাক হৈ পঢ়াই ল'ব তোমাক পুরা কমপ্লিট তোমাক কি কৰিব তুমি যে এজন দুখী হয় হেতু ইয়াত তুমি প্ৰমাণিত হৈ যাবা তাবা তুমি থান তোমাক তাবা কি কৰিব কোৰ্টলে প্ৰডিউস কৰিব তুমি যদি কোৰ্টত গৈ কৈ দিয়াগে যে তোমাক কোৰ্ট খুদিব যে তোমাৰ এগেইনষ্টত কেছ ষ্টাডি হৈ গল তোমাৰ এগেইনষ্টত চাৰ্জ शीट বনি গল তোমাক এইটো ক্ৰাইমৰ কাৰণে ভিকটিম পোৱা গৈছে তোমাক এইটো ক্ৰাইমৰ কাৰণে তোমাক ক্ৰিমিনেল পোৱা গৈছে সো তুমি এইটো মানি লৈছা নে বুলে নহয় মহাৰাজ মই এইটো কেছত মানি লোৱা নাই বুলে কিয় মানি লোৱা নাই তাত তুমি লিখিছিলা তাত তুমি তোমাৰ ৰিপৰ্ট দিছিলা তুমি তাত হয়নে তাত তুমি দিয়া ৰিপৰ্ট তুমি দিয়া তাত তোমাৰ যেটো ৰিপৰ্ট হ'ব ন তোমাৰ যেটো স্টেটমেন্ট হ'ব হে স্টেটমেন্ট তুমি যেতিয়া গৈ কবাগে যে নহয় মহাৰাজ মোৰ ভয় লাগিলে বহুতখিনি পুলিশ অফিচাৰ মোক একেলগে বেইড হইলে মোক মাৰপিট কৰিলে সব ভয়তে মই স্টেটমেন্ট দি দিলো যে ক্ৰাইমটো মই কৰিছো বুলি তা মানে তাত তোমাৰ কি হ'ব গম পালে তুমি পুলিশৰ ওচৰত দিয়া স্টেটমেন্ট কি হ'ব কোৰ্টত তোমাৰ ভ্যালিড নহব পুলিশৰ ওচৰত দিয়া স্টেটমেন্ট তোমাৰ কোৰ্টত ভ্যালিড নহব কিন্তু তুমি যদি লিড দিয়া বলে তুমি মাৰ্ডাৰ কৰিছা বলে তুমি যদি কমিটমেন্ট কৰা তেতিয়া কি তুমি তাত তোমাৰ চাৰ্জ शीटত যদি থাকে তুমি কোৰ্ট বাছি যাবা কি যদি কোনটো ওয়েপনে মাৰ্ডাৰ কৰিছা বা তুমি যদি ওয়েপনৰ লিডটো দি দিয়া পুলিশক যদি পুলিশে গৈ পেলাই হেগিটা বস্তু পাৰ্টিকুলাৰ বস্তু গিটা যদি তুমি ইউজ কৰা বস্তুখিনি যদি আনি পেলাই কোৰ্টত প্ৰডিউস কৰে যে সক মহাৰাজ এইটো ফিংগাৰপ্ৰিন্ট আছে এইটো পাইছো আমি সো তোমাৰ লিড পাই গ'ল লগে লগে তোমাৰ কি হ'ব প্ৰমাণ পোৱাৰ লগে লগে তোমাৰ কি হ'ব তোমাৰ একো নহব তাৰ মানে তোমাক এতিয়া ক্রিমিনাল বুলি তোমাক মানি লৈ লব ঠিক আছে সো প্ৰথম কথা হ'ল যে তুমি কোৰ্টত দিয়া স্টেটমেন্ট কি নহব কোৰ্ট সৰি থানাত দিয়া স্টেটমেন্ট তোমাৰ কোৰ্টত ভ্যালিড নহব ৰাইট এখিলেকে হৈ গ'ল ওকে যদি কোনোবা পুলিশে যদি এফআইআর লবলে অমান্তি হয় তুমি ধৰা কিবা এফআইআর দিব কৈছা তুমি যদি এফআইআর দিবলে তো যদি অমান্তি কৰে তুমি বেলেগ থানাত এফআইআর লিখাব যাব লাগিব কাৰণ তোমাৰ যেতিয়া তোমাৰ জুৰিডিকশনৰ ভিতৰত যদি পুলিশে এফআইআর নিলিখে তুমি যদি তা কোৰ্টলে গুছি যোৱা সো কোৰ্টে যদি এফআইআর লিখিব লগা হয় তেতিয়া হলে কিন্তু কোৰ্টে হে পাৰ্টিকুলাৰ পুলিশ ষ্টেচনৰ পুলিশ বিষয়াখিনিৰ ওপৰত কিন্তু একচন লব পাৰে ৰাইট সো এখিনি কি হয় তোমাৰ ফৌজদাৰী কেছৰ এখিনি হত্যাকাণ্ড ৰেপ হৈ গ'ল তোমাৰ যিকোনো ধৰণৰ মাৰ্ডাৰ কেছ হৈ গ'ল যিকোনো মাৰপিট যিকোনো তেনেকুৱা ধৰণৰ গোচৰ কি হ'ব তোমাৰ কোৰ্ট তোমাৰ এই হ'ব এখিনি তোমাৰ ডিস্ট্ৰিক্ট কোৰ্টৰ কোৰ্ট হ'ব তোমাৰ যেটো ফৌজদাৰী শাখা থাকিব ফৌজদাৰী কোৰ্ট হ'ব সেশন কোৰ্টত চাব সো এখন ডিস্ট্ৰিক্ট কোৰ্টত তুমি এনেকে ভাগ কৰি পেলাই আমি পঢ়িব পাৰো ঠিক আছে নে সো এখিনি আমি ভাগ কৰি পেলাই পঢ়িব পাৰো এখিনি আমি হাই কোৰ্টৰ লগত আমি পঢ়ি ললো আৰু আৰ্টিকল নাম্বাৰ 233 কি আছে আৰ্টিকল নাম্বাৰ 233 কি আছে তোমাৰ জাজৰ এপইন্টমেন্ট ঠিক আছে নে জাজৰ এপইন্টমেন্ট কথা আছে জাজেস অফ ডিস্ট্ৰিক্ট কোৰ্টৰ কথা আছে জাজেস অফ ডিস্ট্ৰিক্ট কোৰ্ট সো এটো আমি নপঢ়িলো হ'ব এটো ইমানটা ইম্পৰ্টেন্ট নহয় এটো তোমাৰ জাজেস অফ ডিস্ট্ৰিক্ট কোৰ্টৰ কথা আছে যে কেনেকে ইয়াৰ এপইন্টমেন্ট হয় ইয়াৰ এপইন্টমেন্টৰ কথা আছে ৰাইট এপইন্টমেন্ট অফ ডিস্ট্ৰিক্ট জাজেস ইয়াৰ এপইন্টমেন্টৰ কথা আছে গম পাইছা সো হাই কোৰ্ট পঢ়া হৈ গ'ল তাবা আমি ডিস্ট্ৰিক্ট কোৰ্ট পঢ়িলো পিএল পঢ়িলো ফ্যামিলি কোৰ্ট পঢ়িলো এখিনি গুটেখিনি পঢ়া হৈ গ'ল সো আৰ্টিকল 233 লৈকে আমাৰ কমপ্লিট বুলি ক'ব পাৰি আৰু বাকিখিনি আমাক ইমানটা ইম্পৰ্টেন্ট নহয় সো আমি নেক্সট পাৰ্টলৈ আমি এটা মুভ কৰিম নেক্সট পাৰ্টলৈ আমি মুভ কৰিম মানে পাৰ্ট 7 ৰ ফালে যাম আমি ঠিক আছে এখিলেকে একো ডাউট পোৱা নাই কোনেও বুজিটো পাই আছা ন ধুনিয়াকে ওকে সো আজি আমি কি চাম 233 আমি শেষ কৰি পেলাই আমি এতিয়া পাৰ্ট 7 চাম পাৰ্ট 7 ত কি আছে তোমাৰ আৰ্টিকল পাৰ্ট 7 ৰ আমি নপঢ়িলে হ'ব কাৰণ পাৰ্ট 7 ত 238 আৰ্টিকল এতিয়া নাই ইয়াক ৰিপিল কৰা হৈছে সো পাৰ্ট 8 পঢ়িম এটা আমি কি পঢ়িম পাৰ্ট 8 কিমান আৰ্টিকলৰ পৰা কিমান আৰ্টিকললৈকে ৰান হৈছে কোৱাচোন পাৰ্ট 8 কিমানৰ পৰা আছে তোমাৰ ইয়াত তোমাৰ ৰিপিল হৈছিল কিমান 238 সো 239 ৰ পৰা আৰম্ভ হ'ব 242 লৈকে
239 পৰা আৰম্ভ হৈ কলৈকে যাব তোমাৰ 242 লৈকে যাব 239 তোমাৰ কিহৰ কথা কোৱা হৈছে এটা চাবা দেই এই 238 কিয় ৰিপিল হ'ল মই নকৰো নহয় 238 ৰিপিল হোৱা কাৰণ হ'ল যে আগতে আমাৰ ৰাজ্যবিলাক কিহত আছিলে আগতে আমাৰ ৰাজ্যবিলাক কি আছিলে আমাৰ ৰাজ্যবিলাক আগতে গ্ৰুপত আছিলে আমি সকলো জানো মই আগতে পঢ়াইছো মানে ৰাজ্যবিলাক আমাৰ A কেটেগৰী B কেটেগৰী C কেটেগৰী তেনেকে আমাৰ ইয়াত ৰাজ্যবিলাক ভৰাই থোৱা আছিলে ঠিক আছে সো আমাৰ এতিয়া সংবিধানত কি কৰিলে যে ইয়াত কোনো ধৰণৰ আৰ্টিকল মানে কোন ধৰণৰ আমাৰ কি নাথাকিব আমাৰ A গ্ৰুপ B গ্ৰুপ নাথাকিব সো A গ্ৰুপ B গ্ৰুপ যেতিয়া ৰিপিল কৰা হ'লে 239 পৰা যেহেতু আমাৰ ইউনিয়ন টেৰিটৰি আৰম্ভ হ'লে মানে কেন্দ্ৰীয় শাসিত অঞ্চল আৰম্ভ হ'লে আৰু আমি ৰাজ্যবিলাক বেলেগকে পঢ়িলোই সো আমাৰ দেশত কি আছে এতিয়া অকল ষ্টেট আছে হয়নে মাত্ৰ আমাৰ দেশত এতিয়া ষ্টেট আছে আৰু ষ্টেট আৰু কি আছে ষ্টেট আৰু ইউনিয়ন টেৰিটৰি আছে ষ্টেট আৰু ইউনিয়ন টেৰিটৰি আছে আৰু ইয়াতটো A গ্ৰুপ B গ্ৰুপ C গ্ৰুপত কোনো ৰাজ্য নাই আমাৰ সো যদি আমাৰ সেই গুটে বস্তুটো নাই তেতিয়া হলে ইয়াত আকৌ আৰ্টিকল 238 এই ABC গ্ৰুপৰ ৰাজ্যখিনি কথা বিষয় আছে সো আমাৰ এতিয়া এই আৰ্টিকলটো কিবা দৰকাৰ আছে নাই কোন ধৰণৰ দৰকাৰ নাই সো সেই কাৰণে আমি এই আৰ্টিকলটো কি কৰা হ'ল নিৰস্ত কৰি দিয়া হ'ল মানে সংবিধানৰ পৰা আঁতৰাই দিয়া হ'ল নপঢ়িলে হ'ব এতিয়া আমি সো কি হ'ব এতিয়া আমাৰ পাৰ্ট 7 টো আমাৰ নাই 238 আমি এতিয়া নপঢ়ো ডাইৰেক্ট আমি 239 আৰ্টিকল পঢ়িম 239 আৰ্টিকলত কিহৰ বিষয় উল্লেখ আছে 239 আৰ্টিকলত তোমাৰ ইউনিয়ন টেৰিটৰি বিষয় উল্লেখ আছে যে দেখত কি থাকে আমাৰ ইউনিয়ন টেৰিটৰি আছে মানে কেন্দ্ৰীয় শাসিত অঞ্চল আছে কেন্দ্ৰীয় শাসিত মানে ওয়ার্ডটোতে গম পালে যে সেন্ট্রাল এডমিনিস্ট্রেটিভ হ'ব হয় না কেন্দ্ৰীয় শাসিত অঞ্চল সেন্ট্রাল এডমিনিস্ট্রেটিভ হ'ব তাৰ মানে কি হ'ব ইয়াত তোমাৰ কি নহব ৰাজ্যৰ পাৱাৰ বেছি নাথাকিব তাক আমি ইউনিয়ন টেৰিটৰি বুলি অসমীয়াত কওঁ ওকে ইংলিছত কি বুলি কওঁ আমাৰ ইয়াত ইউনিয়ন টেৰিটৰি ইয়াক আমি ইউনিয়ন টেৰিটৰি বুলি কওঁ ঠিক আছে কি লাগে ইয়াক আমি কম এতিয়া ইউনিয়ন টেৰিটৰি আমি এতিয়া ইউনিয়ন টেৰিটৰি বিষয়ে পঢ়িব লাগে আৰ্টিকল 239 ওকে 239 বিষয়ে আমি এতিয়া চাব লাগে ৰাইট সো ইউনিয়ন টেৰিটৰি কাক কয় আৰু কেলে ইউনিয়ন টেৰিটৰি নো বনাব লগা হয় ক'ব পাৰিবা নাই কেলে ইউনিয়ন টেৰিটৰি বনাব লগা হ'ল কহন কেলে বনাব লগা হ'ল ভাৰতত ইউনিয়ন টেৰিটৰি কিয় বনাব লগা হ'ল ভাৰতত ইউনিয়ন টেৰিটৰি কিয় বনাব লগা হ'ল ইউনিয়ন টেৰিটৰি ভাৰতত কোৱাচোন ইউনিয়ন টেৰিটৰি কেতিয়া ইউজ কৰা হয় কেতিয়া বনোৱা হয় বা কিয় থাকে ইউনিয়ন টেৰিটৰি তাৰ বিষয়ে কোনোবা কিবা কবা নেকি ইউনিয়ন টেৰিটৰি কিয় থাকে দেখোন কিয় ইউনিয়ন টেৰিটৰি থাকে ইউনিয়ন টেৰিটৰি কেতিয়া হয় 239 নম্বৰ আৰ্টিকলত কিহৰ বিষয় আছে 239 নম্বৰ আৰ্টিকলত কিহৰ বিষয় আছে 239 নম্বৰ আৰ্টিকলত কি আছে তোমাৰ কেন্দ্ৰীয় শাসিত এক সেকেন্ড লাইভ কাট খাই গ'ল নেকি চোৱাচোন নাই যোৱা সিস্টেম আপডেট কৰিলা নাই কৰা ওকে আপডেট কৰি দিয়া ওকে এটা চা আমি কোন চাইছিলো আমি 239 ওকে অকমান টেকনিক্যাল প্ৰবলেম হৈছিল ঠিক আছে পাৰ্ট লাইভ ক্লাছত অকমান দিগদাৰ হয় কেতিয়াবা হা পাৰ্ট 8 চাইছিলো পাৰ্ট 7 দৰকাৰ নাই 239 ন 239 পৰা আমাৰ আছিল 242 লৈকে আছিল 242 লৈকে আছিল ৰাইট 239 পৰা আমাৰ 242 লৈকে আছিল 239 কি আছিল আমাৰ 239 আমাৰ কি আছিল 239 কি আছিল আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ কথা আছিল মানে ইউনিয়ন টেৰিটৰিৰ কথা আছিল ৰাইট ইউনিয়ন টেৰিটৰিৰ কথা আছিল 240 কি আছে 240 কোৱা হৈছে যে ইউনিয়ন টেৰিটৰিয়ে যদি ইচ্ছা কৰে কি পাৰে তেওঁলোকে কি পাৰে আমাৰ বিধানসভা ৰাখিব পাৰে যদি ইচ্ছা কৰে তেওঁলোকে কি পাৰে বিধানসভা ৰাখিব পাৰে লগতে কি পায় তেওঁলোকে লোকেল গভৰ্ণমেন্ট বিলাক ৰাখিব পাৰে লোকেল গভৰ্ণমেন্ট বডি পঞ্চায়ত তোমাৰ মেয়ৰ ৰাখা হয়নে সো লোকেল যিবিলাক বডি হয় ন স্থানীয় নিকায় বুলি কোৱা হয় ইয়াক অসমীয়াত তো স্থানীয় যিবিলাক নিকায় হ'ব তো স্থানীয় নিকায়সমূহ ৰাখিব পাৰে ৰাইট স্থানীয় নিকায়সমূহ ইয়াত ৰাখিব পাৰে ওকে
আৰু কি আছে তোমাৰ আৰ্টিকল নম্বৰ 241 241 কি আছে 241 কোৱা হৈছে যে যদি ইউনিয়ন টেৰিটৰি ইচ্ছা কৰে বা যদি ইউনিয়ন টেৰিটৰি বিচাৰে তেতিয়া তাত কি দিব পাৰে তাত হাই কোৰ্ট দিব পাৰে তাত হাই কোৰ্ট ৰাখিব পাৰে মানে হাই কোৰ্ট থাকিব পাৰে হয় না আৰু 242 নম্বৰ আৰ্টিকলটো কি কৰা হ'ল ৰিপিল কৰা হ'ল 242 আৰ্টিকল কি হ'ল ৰিপিল কৰা হ'ল 242 আৰ্টিকল নাই ওকে সো ইউনিয়ন টেৰিটৰি কি কথা কৈছিলো মই ইউনিয়ন টেৰিটৰি কিয় দিয়া হয় বুলি ক'লো ভাৰতৰ কোন কোন আছে ইউনিয়ন টেৰিটৰি আমি সকলোৱে জানো ৰাইট ৰাফকে মেপ এখন আঁকিছো বৰ ধুনীয়া হৈছে দেখিবলৈ ঠিক আছে ইমান বেয়া লাগিছে হেৰা খোজা এই আঁকিম বুলি ভাবিলে পাৰি ভালকৈ আঁকিব খালি এতিয়া সময় নাই এইবিলাক কৈ থাকিবলৈ হয় নাই ওকে সো কি হ'ব ইউনিয়ন টেৰিটৰি কি হ'ব তোমাৰ 239 নম্বৰ আৰ্টিকলত কি আছে আমাৰ ইউনিয়ন টেৰিটৰি আছে 240ত কি আছে বিধানসভা স্থানীয় নিকায় আছে আৰু 241ত তোমাৰ কি আছে তোমাৰ ইয়াত হাই কোৰ্টৰ কথা উল্লেখ আছে এতিয়া কথাটো হ'ল যে আমাৰ কি কথাটো হ'ল যে কি এই ইউনিয়ন টেৰিটৰিত পাৱাৰ কি হয় ইউনিয়ন টেৰিটৰিত সম্পূৰ্ণ পাৱাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত থাকে হয়নে ইউনিয়ন টেৰিটৰি কি হয় সম্পূৰ্ণ পাৱাৰ কি হয় তোমাৰ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত থাকে তাৰ মানে কি তাত মানে ৰাজ্য চৰকাৰৰ ওচৰত বেছিভাগ পাৱাৰ নাথাকে সেনা ইত্যাদি পাৱাৰ কাৰ ওচৰত থাকে তোমাৰ ৰাজ্য চৰকাৰৰ ওচৰত নাথাকে এইসমূহ কাৰ ওচৰত থাকিব এই সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত থাকিব এখিলে কাবাৰ কিবা দাও স্যাৰ ইলেকশনত কোন জিকিব কিতাপত কিতাপ মানে যোৰহাট সমষ্টিৰ কথা কৈছা তুমি সবে জানে যোৰহাটত কোন জিকিব হয়নে যোৰহাটত কোন জিকিব সকলোৱে জানে ওকে ঠিক আছে তোমালোক ফালে কোন যাব হাৰিব চাই কিবা ঠিক আছে নে ওকে 200 কি হ'ব 239 কি হ'ব ইউনিয়ন টেৰিটৰিৰ কথা কৈছা আৰু ইউনিয়ন টেৰিটৰি কেতিয়া দিয়া হয় চাবা দেই ইউনিয়ন টেৰিটৰি যেতিয়া ভাৰতৰ মূল ভূখণ্ডৰ পৰা এবাৰ চাবা ভালকৈ দেখিছা এইটো পাৰ্ট আমাৰ দৰকাৰ নাই এতিয়া চব যেনতেন থৈ দিয়া ঠিক আছে সব ভাৰতৰ যদি মূল ভূখণ্ডৰ পৰা যদি বহুত দূৰত হয় যদি ভাৰতৰ মূল ভূখণ্ডৰ পৰা যদি বহুত দূৰত হয় তেতিয়া কি কৰা হ'ব তাক ইউনিয়ন টেৰিটৰি হিচাপে ডিক্লেয়াৰ কৰা হ'ব গম পালানে এতিয়া কাৰণ কি তেওঁলোকৰ হাতত অজস্ৰ পাৱাৰ আহি যাব কাৰণ মূল ভূখণ্ডৰ পৰা যদি আঁতৰত থাকিব হয়নে সো তেওঁলোকে কি হ'ব কি কৰিব পাৰে তেওঁলোকে এটা সময়ত আহি পেলাই তেওঁলোকে কৰিব পাৰে তেওঁলোকে পৃথক ক্ষেত্ৰ ডিমান্ড কৰিব পাৰে হয়নে সেপাৰেট ষ্টেট ডিমান্ড কৰি দিব পাৰে সো সেপাৰেট ষ্টেট ডিমান্ড কৰিলে নহব কাৰণ আমাৰ আৰ্টিকলৰ প্ৰথমতে লিখা আছে যে ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেট that is ভাৰত ইজ এ ইউনিয়ন অফ ষ্টেট হয়নে তাৰমানে কি ৰাজ্যসমূহৰ সংঘ সো যেতিয়া ভাৰতখন গোটেইবিলাকৰ সমিশ্ৰণত সৃষ্টি হৈছে তো যদি এখন ষ্টেট আমি ইয়াত সেপাৰেটকে পাৱাৰ ডিমান্ড কৰিব লাগে তাৰ কথা হ'ব সো যেতিয়া কি হ'ব মূল ভূখণ্ডৰ পৰা যদিহে এখন ষ্টেট যদি আঁতৰত হয় তেতিয়া কি কৰিব সেই ষ্টেটখনে কৰিব তোমাৰ ইউনিয়ন টেৰিটৰি হিচাপে ডিক্লেয়াৰ কৰিব যেনেকৈ কি এই আন্দামান নিকোবৰ এণ্ড কি হ'ব লক্ষদ্বীপ হয়নে ওকে নেক্সট কি হ'ব নেক্সট যদিহে তেওঁ বিবাদীয় ক্ষেত্ৰ হয় যদিহে তোমাৰ বিবাদীয় ক্ষেত্ৰ হয় আৰু মানে বিবাদীয় ক্ষেত্ৰ মানে কি যদি ডিসপিউট হয় চণ্ডীগড় হয়নে ডিসপিউটৰ ফালৰ পৰা চাব তোমাৰ চণ্ডীগড় হৈ যাব ঠিক আছে যদি তুমি চোৱা যে মূল ভূখণ্ডৰ পৰা আঁতৰ হয় যদিহে কোনোবা এখন ষ্টেট কি হয় তোমাৰ মূল ভূখণ্ডৰ পৰা আঁতৰ হয় মূল ভাৰতৰ ভূখণ্ড যিটো আছে ন মূল ভূখণ্ডৰ পৰা যদি আঁতৰত হয় মূল ভূখণ্ডৰ পৰা আঁতৰত বুজিছানে মূল ভূখণ্ডৰ পৰা আঁতৰত হোৱাৰ লগে লগে কি হ'ব তোমাৰ ইয়াক কি হ'ব এই আন্দামান হৈ যাব আৰু আন্দামান আৰু কি হ'ব তোমাৰ লক্ষদ্বীপ হয় না লক্ষদ্বীপ ওকে সো এই দুখন কি হৈ যাব তোমাৰ কিয় কাৰণ ইউনিয়ন টেৰিটৰি হ'ল তেওঁলোক মূল ভূখণ্ডৰ পৰা আঁতৰা আৰু ইফালে তোমাৰ চণ্ডীগড়ৰ লগত ডিসপিউট চলি থাকে সো ডিসপিউট যদি বিবাদীয় ক্ষেত্ৰ হয় যদি বিবাদীয় হয় যদি এটা ডিসপিউটেড হৈ থাকে ওকে ডিসপিউটেড যদি হয় সো তেতিয়া কি কৰিব তাক কি কৰিব তোমাক সেপাৰেট কৰি দিব তাক তোমাৰ চণ্ডীগড় ঠিক আছে না চণ্ডীগড় ওকে গম পাইছা এখিলৈকে ভিজিবিলিটি ঠিক আছে না সো কি হ'ব তোমাৰ চণ্ডীগড় হ'ব ধৰি পাইছা নাই বাৰু সো 239 কি হ'ব ইউনিয়ন টেৰিটৰি আৰু ইউনিয়ন টেৰিটৰি কি হয় তাত পাৱাৰ সম্পূৰ্ণ কাৰ থাকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত থাকে তাৰ পাৱাৰত বেছিভাগ কি হয় তোমাৰ কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব প্ৰতিটো বিষয়তে ঠিক আছে সেইকাৰণে আমাৰ দিল্লী মুখ্যমন্ত্ৰীৰ লগত দিল্লী ৰাজ্যপালৰ কিবা নহয় কিবা এটা লাগি থাকে মানে আৰু ৰাজ্যপালক ডিপিউট কৰে কোনে চেন্ট্ৰেল গভৰ্ণমেণ্টে ডিপিউট কৰে যাতে তাৰ কাম কাজবিলাক কি কৰিব লাগিব দিল্লী গভৰ্ণমেণ্টৰ কাম কাজবিলাক কৰিব লাগিব তোমাৰ
ৰাজ্যপাল অৰ্থাৎ কি কয় ইংলিছত গভৰ্ণৰ ঠিক আছে সো গভৰ্ণৰ চোৱাচিতা কৰিব সো যদিহে দিল্লী CMA কিবা এখন বিল লৈ আনে বিলখন কৰিব গভৰ্ণৰে কিবা ষ্টপ কৰি ৰখাই দিব পাৰে কাৰণ চেন্ট্ৰেলৰ পাৱাৰ আছে হয়নে চেন্ট্ৰেলৰ পাৱাৰ আছে একিলৈকে কিবা বুজি নোপোৱা আছে নেকি যদি সাংস্কৃতিকভাৱে ভিন্ন হয় যদি নিমিলা হয় তেতিয়া কি হ'ব তোমাৰ সাংস্কৃতিকভাৱে যদি নিমিলা হয় সাংস্কৃতিকভাৱে যদি নিমিলা হয় তাৰ মানে কি চোৱা ইয়াত আছে তোমাৰ এখন গোৱা বুলি আছিল আগতে সো গোৱা আমাৰ বহুত লাষ্টতে স্বাধীন হৈছে মানে পৰ্তুগাল সকলে বহুত শেষতে এৰি দিছে সো গোৱাও প্ৰথমে কৈছিলে তেওঁলোকে কি বিচাৰিছিলে তেওঁলোকে নিজে থাকিম বুলি কৈছিলে কিন্তু পাছত লগ লগাই দিয়া হ'ল তাৰপৰা তোমাৰ কি হ'ব তোমাৰ পণ্ডিচেৰী হয়নে সো পণ্ডিচেৰী কি হ'ব তোমাৰ ভাষাৰ ক্ষেত্ৰত তেওঁলোকৰ সাংস্কৃতিক ক্ষেত্ৰত অলপ কি হ'ব খেলিমেলি লাগিব সো খেলিমেলি হোৱাৰ কাৰণে কি হ'ব তোমাৰ সাংস্কৃতিকভাৱে যদি ভিন্ন হৈ যায় তেতিয়া কি কৰা হয় তোমাৰ এক্সটেন্ড কৰি দিয়া মানে এক্সট্ৰা কৰি দিয়া হয় ঠিক আছে যদি কালচাৰেলি তেওঁলোকৰ যদি নিমিলে কালচাৰেল যদি কালচাৰখিনি যদি বেলেগৰ লগত নিমিলে তেতিয়া কি কৰা হ'ল তেওঁক সেপাৰেট কৰি ৰখা পণ্ডিচেৰী এটা কি নাম হলো পুডুচেৰী ওকে পুডুচেৰী ওকে নেক্সট আহিলে তোমাৰ দমন এণ্ড দিউ যদি এইবোৰ সৰু হয় যদি ইকোনমিক্যালি বা ৰেভিনিউ ক্ষেত্ৰত যদি ৰেভিনিউ লাগিব ন দেশখন চলাবলৈ বা মানে ষ্টেট এখন চলাবৰ কাৰণে সো যেতিয়া ৰেভিনিউ কাৰণে যেতিয়া সৰু হ'ব যদি নিজৰ ৰেভিনিউ নাথাকিব তেতিয়া তাক চেন্ট্ৰেলৰ লগত মাৰ্জ কৰি দিয়া হ'ব ঠিক আছে তাৰ মানে কি তোমাৰ গ'ল দমন এণ্ড দিউ হয় না দাদৰা নগৰ হাভেলি হয় না দমন দিউ দাদৰা নগৰ হাভেলি এইবিলাক কি কৰা হ'ল তোমাৰ কি কাৰণে মাৰ্জ কৰা হ'ল কাৰণ তেওঁলোকে সৰু আৰু ৰেভিনিউ কম আছিলে সো এইখিনি কাৰণ আৰু দিল্লী কি কাৰণে হ'ল দিল্লী কি হ'ল দিল্লী হ'ল তোমাৰ কাৰণটো হ'ল যে দিল্লী কি তোমাৰ সিকিউৰিটি কাৰণে ইন্টাৰনেল সিকিউৰিটি মানে ইন্টাৰনেশ্যনেল সিকিউৰিটি আৰু সিকিউৰিটি কাৰণে একচুয়ালি সিকিউৰিটি কাৰণে কৰা হ'ল তো সিকিউৰিটি মানে কি সো দেশৰ এখন কি ক্যাপিটেল হয় না সো ক্যাপিটেল হয় সিকিউৰিটি কাৰণে কি লগা হ'ল তোমাৰ দিল্লী কি কৰা হ'ল তোমাৰ দিল্লী কি কৰা হ'ল তোমাৰ ইউনিয়ন টেৰিটৰি হিচাপে ডিক্লেয়াৰ কৰা হ'ল ঠিক আছে না সিকিউৰিটি ক্ষেত্ৰত ওকে বুজি পাইছা সিকিউৰিটি ক্ষেত্ৰত কি কৰা হ'ল দিল্লী ইউনিয়ন টেৰিটৰি হিচাপে ডিক্লেয়াৰ কৰা হ'ল জম্মু এণ্ড কাশ্মীৰক কি কাৰণে কৰা হ'ল জম্মু কাশ্মীৰ লাডাখ কি কৰা হ'ল একে সিকিউৰিটি কাৰণে তাত কি হয় তোমাৰ বাহিৰৰ পৰা আক্ৰমণ হ'ব পৰা বুলি চান্স থাকে ন সেই কাৰণে কি হ'ল তোমাৰ জম্মু কাশ্মীৰ কি সিকিউৰিটি পাৰপাজতে কি কৰা হ'ল জম্মু কাশ্মীৰ কি কৰা হ'ল তেওঁলোকক ইউনিয়ন টেৰিটৰি বনাই দিয়া হ'ল ইউনিয়ন টেৰিটৰি কেলে বনাই গম পালা এতিয়া এইগিটা কাৰণতে ইউনিয়ন টেৰিটৰি বনোৱা হয় বাকিবিলাক ৰাজ্য হিচাপে থাকে ৰাজ্যত পাৱাৰ আছে তুমি আমাৰ অসমৰ CMক কোনোবা পুলিচে এৰেষ্ট কৰিব পাৰিবনে এইটো এৰেষ্ট কৰাটো বাদ দিয়া দম দিব পাৰিবনে নোৱাৰে লগে লগে ট্ৰান্সফাৰ হৈ যাব পাৰে ঠিক আছে কি দিল্লী CMক এৰেষ্ট কৰি সুচাই লৈ পায় হয় না কিয় কাৰণ তেওঁৰ তাত পুলিচৰ যেটো পুলিচ ৰাজ্য পুলিচৰ শক্তিও তেওঁৰ ওচৰত নাই সম্পূৰ্ণ শক্তি কাৰ থাকে তাত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত থাকিব ৰাইট এখিলে গৈছিলে কি আমাৰ ইউনিয়ন টেৰিটৰি এখিলেকে আমাৰ গৈছিলে ইউনিয়ন টেৰিটৰি গম পাইছা না ইউনিয়ন টেৰিটৰি কথা সো বিধানসভা 240 নম্বৰ আৰ্টিকল অনুসৰি বিধানসভা দিব পাৰি সো এতিয়া বিধানসভা আমাৰ ক'ত আছে পণ্ডিচেৰীত আছে আমাৰ জম্মু কাশ্মীৰ আছে আৰু দিল্লীত আছে সো বিধানসভা বৰ্তমান আমাৰ ইউনিয়ন টেৰিটৰি কোন কেখনত দিয়া হৈছে বৰ্তমান বিধানসভা দিয়া হৈছে তোমাৰ পণ্ডিচেৰীত দিয়া হৈছে মানে পুডুচেৰীত দিয়া হৈছে পণ্ডিচেৰীত দিয়া হৈছে দিল্লীত দিয়া হৈছে আৰু তোমাৰ ক'ত দিয়া হৈছে আৰু তোমাৰ ক'ত দিছে তোমাৰ জম্মু এণ্ড কাশ্মীৰত দিয়া হৈছে গম পালানে আৰু তোমাৰ হাই কোৰ্ট ক'ত আছে এতিয়া বৰ্তমান হাই কোৰ্ট আমাৰ এতিয়া কৰিছে তোমাৰ দিল্লী আৰু জম্মু কাশ্মীৰ নিজা হাই কোৰ্ট আছে ইউনিয়ন টেৰিটৰি তোমাৰ দিল্লী হাই কোৰ্ট কি আছে তোমাৰ দিল্লী আৰু ক'ত আছে তোমাৰ জম্মু এণ্ড কাশ্মীৰ দিল্লী আৰু কি জম্মু এণ্ড কাশ্মীৰ তেওঁলোকৰ কি আছে তোমাৰ নিজা হাই কোৰ্ট আছে দিল্লী আৰু জম্মু কাশ্মীৰ ইউনিয়ন টেৰিটৰি যদিও তেওঁলোকৰ নিজা হাই কোৰ্ট আছে বাকিবিলাকৰ নাই বাকিবিলাকৰ মাৰ্জ কৰি থোৱা আছে হয় না বেলেগৰ লগত তোমাৰ মাৰ্জ কৰা আছে ৰাইট ওকে গম পাছানে এতিয়া এইখিনি 241 লৈকে হৈ গ'ল এতিয়া আমি চাব লাগিব কি আমি এতিয়া নেক্সট পাৰ্ট চাম নেক্সট পাৰ্টত কি আৰ্টিকল আছে নেক্সট পাৰ্ট আছে তোমাৰ পাৰ্ট নাম্বাৰ 9 আমাৰ ক'ৰ পৰা আৰম্ভ হৈছে 242 শেষ হৈছে এটো পাৰ্ট নাম্বাৰ 9 243 আৰম্ভ হৈছে 243 আৰম্ভ হৈছে এ পৰা ও লৈকে গৈছে 243 আৰ্টিকল নাম্বাৰ 243 কি আছে চোৱা 243 কি আছে 243 তোমাৰ পঞ্চায়তৰ কথা আছে পঞ্চায়ত ওকে পঞ্চায়ত মই ওয়েব সিৰিজখনৰ কথা কোৱা নাই আকৌ দেই পঞ্চায়ত মই সংবিধানৰ পঞ্চায়তৰ কথা কৈছো যেটো আমাৰ গাঁও বিলাকত চলি আছে ৰাইট পঞ্চায়তৰ কথা ঠিক আছে পঞ্চায়ত হল সো পঞ্চায়তৰ কনসেপ্টটো কেনেকৈ আহিছিলে সো গান্ধীজীয়ে পঞ্চায়ত ৰাজ সিস্টেমটো ইন্ট্ৰোডিউস কৰিব খুব
জোৰ কৰিছিলে বুজিছেনে ভাৰতত পঞ্চায়তীয় ব্যৱস্থাটো ইন্ট্ৰডিউস কৰিছিলে কোনে গান্ধীজীয়ে খুব মানে তাৰ খুব ইচ্ছা আছিল যে দেশত কি হয় তোমাৰ দেশত কি হয় যে পঞ্চায়তীয় সিস্টেমটো যে ইম্পোজ হওক এই কথাটো গান্ধীজীয়ে বহুত বাৰ বিচাৰিছিলে কিন্তু বি আৰ আম্বেদকাৰ বাৰে বাৰে কৈছিলে যে কথাটো এনেকুৱা যদি আমি পঞ্চায়তীয় কৰি দিও যদি আমি শাসনৰ কামখিনি যদি আমি তলৰ লেভেলত যদি ভাগ কৰি দিও পইচা পাতি বিলা যেতিয়া আমি দি দিও গাঁৱৰ মানুহবিলাকে পইচা বিলা খাই দিব ওয়াৰ্ড মেম্বাৰ বিলা খাই দিব প্ৰেসিডেন্টে খাই দিব সেক্ৰেটাৰী খাই দিব সো ইনিশিয়ালি আমি কেতিয়াও আমি কি কৰিব নালাগে পঞ্চায়তীয় সিস্টেমটো আমি এভেল কৰিব নালাগে আমি ইমপ্লিমেন্ট কৰিব নালাগে কিন্তু গান্ধীয়ে কৈছিলে খালে খাব 10টা কামৰ ভিতৰত 3টা কাম খাব 7টা কামটো হ'ব সো গাঁও এখনৰ কাৰণে গাঁৱৰ মানুহ এজনে কেতিয়াও এমএলএ এজনৰ গৈ কথা এটা ক'বলৈ কি কয় মানে চিন্তা কৰিব লাগিব তেওঁ নোৱাৰে পতককে হয়নে এমএলএ বাদ দিয়া এজন তোমাৰ সেক্ৰেটাৰীৰ লগতে কথা পাতিব নোৱাৰে এজন অফিচাৰৰ লগতে কথা পাতিব নোৱাৰে সেই ক্ষেত্ৰত গান্ধীজীয়ে ভাবিছিলে যে যদি হে গাঁৱৰ মানুহ এজনক আমি যদি তেওঁ মানে প্ৰবলেম তেওঁ ক'ত কুঁৱা এটা লাগিছিলে ক'ত টিউবৱেল এটা লাগিছিলে ক'ত লাইট এটা লাগিছিলে এই কথাখিনি গাঁৱৰ মানুহজনে গাঁৱৰ জনী এজনক মানুহক দায়িত্ব দি দিও তেওঁৰ লগত আলোচনা কৰিবলৈ তেওঁ মানে ভাল পাব তেওঁ কমফৰ্ট হ'ব হয়নে কিন্তু তেতিয়া কি হলে ডক্টৰ বি আম্বেদকাৰে কৈছিলে যে নাই এতিয়া সেইটো কৰিব নোৱাৰে ঠিক আছে সেই সময়তে তোমাৰ আহি গ'ল তোমাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চোৱা গান্ধীজীয়ে এই স্বাধীনতা আন্দোলনৰ সময়ত যিকেইটা কাম কৰিছিলে কোনেও মাত মাতিব নোৱাৰিছিল ঠিক আছে সো গান্ধীজীৰ মতে সব প্লেন হৈছিলে গান্ধী আমি হিষ্ট্ৰী পঢ়ি আহিলো হয়নে গোটেই গান্ধীৰ যুগ আমি ইণ্ডিয়ান হিষ্ট্ৰী কমপ্লিট কৰি আহিছো সো কি গান্ধী যিবিলাক প্লেন কৰিছিল আমিতো গম পাওঁ যে গান্ধীৰ মতে হৈছিলে সব আৰু সংবিধান সভাত আকৌ সব কাম ডক্টৰ বি আম্বেদকাৰ মতে হৈছিলে ধৰি লোৱা মানে বি আম্বেদকাৰ কথা এটা কাটিবলৈ কোনো মন নাছিলে এতিয়া দেখিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে যে ইফালে গান্ধীজীও বেয়া পাই যাব ইফালে আমাৰ হেৰিও বেয়া পাই যাব বি আম্বেদকাৰও বেয়া পাই যাব যদি আমি ইয়াক ইমপ্লিমেন্ট কৰি এটা কাম কৰা যাওক ইয়াক নীতি নিৰ্দেশক তত্ত্বত ইয়াক ৰাখি দিয়া যাওক তাৰমানে ইয়াক কি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ৰাখি দিয়া যাওক হয়নে সো তাৰমানে তেওঁ কোৱা পাছতে কি কৰিলে আৰ্টিকল নাম্বাৰ 40 ইয়াক ৰাখি দিলে আৰু ইয়াৰ নাম দিয়া হ'ল এই পঞ্চায়তৰ যি সিস্টেম আছিল সেইটো ক'ত থলে তোমাৰ আৰ্টিকল নাম্বাৰ 40 নীতি নিৰ্দেশক তত্ত্ব হয়নে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি হয়নে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত ৰাখি দিয়া হ'ল হয়নে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিত ৰাখি দিয়া হ'ল ওকে সো নীতি নিৰ্দেশক তত্ত্বত ইয়াক ৰাখি দিয়া হ'ল হয়নে ৰাখি দিয়া হ'ল সো এটা গান্ধীও খুশ কিন্তু গান্ধী বহুত খুশ নহল যদিও গান্ধীৰ কথাটো পেলাব নোৱাৰে জানে সো গান্ধীৰ কথা হ'ল যে ইয়াক সংবিধানত ৰখা হ'ল নীতি নিৰ্দেশক তত্ত্বত ইয়াক ৰখা হ'ল হয়নে কিন্তু তাৰ পাছত বি আম্বেদকাৰে নিজে ভাবিলে যে নাই কথাটো গান্ধীজীয়ে ঠিক কৈছিলে যে আমি পাৰিলে পঞ্চায়তটো ইমপ্লিমেন্ট কৰিলে ভাল হয় ঠিক আছে ইমপ্লিমেন্ট কৰিলে ভাল হয় তো সেই কাৰণে এই কথাটো ভাবি পেলাই তেওঁ কৈলে যে তেওঁ ভাবিলে যে মই এইটো কেনেবাকৈ এটা ষ্টাৰ্ট কৰিব পৰা হ'লে ভাল আছিলে ঠিক আছে সো আম্বেদকাৰে কৈলে 1942 কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰাম এটা ৰাখি দিলে সো গাঁৱৰ মানুহক কামবিলাক ভগাই দিব ল'লে 1952 কি কৰিলে নিজে আম্বেদকাৰে কৰিলে মানে ভাৰত চৰকাৰে কৰিলে আম্বেদকাৰ নহয় ভাৰত চৰকাৰে কৰিলে কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰাম এটা ৰাখিলে কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰাম কমিউনিটি মানে সমাজ ডেভেলপমেন্ট উন্নয়ন আৰু প্ৰগ্ৰাম সেইটো তোমালোকে অসমীয়াত বঠাই ল'ব কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰাম ওকে কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰাম এটা চলালে আৰু গাঁৱৰ মানুহবিলাক ক'লে যে আপোনালোকৰ কামবিলাক মানে কেইটামান গ্ৰুপ কৰি দিলে আৰু গ্ৰুপ কৰি পেলাই ক'লে যে গাঁৱৰ সমস্যাবিলাকক তেওঁলোকক নিজৰ মাজতে সলভ কৰিব দিলে গাঁৱৰ মানুহক দায়িত্ব দিয়া হ'ল হয়নে গাঁৱৰ মানুহক দায়িত্ব দিয়া হ'ল যে আপোনালোকে কামবিলাক কিছুমান গ্ৰুপ কৰি গাঁৱতে এইবিলাক মানে চাবলৈ দিলে যে কি হৈ আছে আপোনালোকৰ চাওকচোন তেনে কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰাম এটা আৰম্ভ কৰিলে এইটো কাম কৰিলে কোনে তোমাৰ ভাৰত চৰকাৰে এইটো কাম আৰম্ভ কৰিলে আৰু কেতিয়া কৰিলে 1952 আৰম্ভ কৰিলে জৱাহৰলাল নেহৰুৰ সময়ত ঠিক আছে নে ওকে সো 1992 লিখি দিছো কেলে মই 52 বুলি কৈছিলো ন 52 কেলে মই 92 লিখি দিছো চাবা দেই অকমান কমেন্ট কৰি দিবা লগে লগে কৈ আছো 19 লিখাৰ কোৱা অকমান খেলিমেলি হয় দেই ঠিক আছে 1952 কি হ'ল কমিউনিটি প্ৰগ্ৰাম এটা আৰম্ভ হ'ল 1953 আকৌ এটা প্ৰগ্ৰাম আৰম্ভ কৰিলে চৰকাৰে কি কৰিলে তোমাৰ ৰাষ্ট্ৰীয় বিকাশ সেৱা হয়নে ৰাষ্ট্ৰীয় বিকাশ সেৱা কেতিয়া আৰম্ভ হ'ল তোমাৰ 1953 ৰাষ্ট্ৰীয় বিকাশ সেৱা বুলি এটা প্ৰগ্ৰাম আৰম্ভ কৰিলে আৰু এই প্ৰগ্ৰামটো দেখিছে যে সাকসেসফুল হৈছে হোৱা দেখি পেলাই জৱাহৰলাল নেহৰু কি কৰিলে এখন
কমিটি গঠন কৰিলে আৰু কমিটিখনৰ নাম দিলে তোমাৰ কি বলবন ৰায় মেহতা কমিটি কি দিলে বলবন ৰায় মেহতা কমিটি আৰু বলবন ৰায় মেহতা কমিটি কেতিয়া গঠন কৰা তোমাৰ 1957 তোমাৰ বলবন ৰায় মেহতা কমিটি গঠন কৰা হ'ল আৰু এই কমিটিখনৰ দায়িত্ব দিয়া হ'ল যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো কেনেকৈ ইমপ্লিমেন্ট কৰা হ'ব তুমি কিবা এটা পৰিকল্পনা কৰা তুমি গাঁৱে গাঁৱে যোৱা মানুহবিলাকৰ লগত কথা পাতা কি কৰিবলৈ কৰা মই এইবোৰ গম নাপাওঁ ঠিক আছে নে সো বলবন ৰায় মেহতা কমিটি এখন গঠন কৰি দিয়া হ'ল কমিটি নকয় অসমীয়াত সমিতি বুলি কয় বলবন ৰায় মেহতা কমিটি এখন গঠন কৰা হ'ল আৰু এই কমিটিয়ে 2 বছৰ সময় ল'লে 2 বছৰ সময় লৈ পেলাই 1959 2 অক্টোবৰত 1959 তেওঁলোকে ৰিপৰ্ট দিলে 1959 তেওঁলোকে ৰিপৰ্ট দিলে আৰু ক'লে যে হ'ব এটো কি পঞ্চায়তী ৰাজ ব্যৱস্থা আমি পালন কৰিব পাৰো ঠিক আছে নে সো হে বুলি কোৱাৰ পাছতে 1959 2 অক্টোবৰ তাৰিখে কি কৰা হ'ল প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ কি আছিল জেগাডোখৰ নামটো ৰাজস্থানৰ নাগৱাৰ জিলাত হয়নে নাগৱাৰ জিলাত প্ৰথমবাৰৰ বাবে নাগৱাৰ জিলাত কি কৰা হ'ল তোমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা ইমপ্লিমেন্ট কৰা হ'ল প্ৰথম কি কৰা হ'ল 2 অক্টোবৰ তাৰিখে 1959 কি কৰা হ'ল তোমাৰ পঞ্চায়তী ৰাজ ব্যৱস্থা ইমপ্লিমেন্ট কৰা হ'ল গম পালা কিলৈকে সো পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে ক'ত ইমপ্লিমেন্ট কৰা হৈছিল ৰাজস্থানৰ নাগৱাৰ জিলাত ইমপ্লিমেন্ট কৰা হৈছিল তেওঁ তিনি তৰপীয়া পঞ্চায়ত ৰাজ ব্যৱস্থাৰ কথা কৈছিল বলবন ৰায় মেহতাই কৈছিল যে পঞ্চায়তী ৰাজ ব্যৱস্থা তিনিটা ধৰণে হ'ব লাগে তিনিটা ষ্টেজত পঞ্চায়তী ৰাজ হ'ব লাগে ঠিক আছে তিনিটা ষ্টেজ তোমাৰ 3 টায়াৰ পঞ্চায়তী সিস্টেম বুলি কয় কি বুলি কয় তোমাৰ 3 টায়াৰ পঞ্চায়তী ৰাজ সিস্টেম ঠিক আছে 3 টায়াৰ পঞ্চায়তী সিস্টেম 3 টায়াৰ মানে কি চোৱা একেবাৰে তলৰ লেভেলত যেটো হ'ব তাক আমি গ্ৰাম পঞ্চায়ত বুলি কম মানে গাঁও পঞ্চায়ত বুলি কম আৰু সেকেন্ড আমি পঞ্চায়ত কমিটি বুলি কম আৰু তাৰ ওপৰত আমি জিলা পৰিষদ বুলি কম ঠিক আছে প্ৰথমটো কি বুলি ক'লা তোমাৰ গাঁও পঞ্চায়ত বুলি ক'লা গাঁও পঞ্চায়ত ওকে গ্ৰাম পঞ্চায়ত হ'ব প্ৰথম পঞ্চায়ত একদম লোৱাৰ লেভেলত কি হ'ব তোমাৰ গাঁও পঞ্চায়ত হ'ব আৰু গাঁও পঞ্চায়তৰ যিবিলাক মানে প্ৰবলেম হ'ব সেই ডিসকাশন বিলাক গুটেইখিনি মানুহৰ কাৰ কি সমস্যা এই সমস্যাবিলাক আৰু এই মানুহখিনি লিখা পঢ়াৰ লগত ইমান জড়িত নহব পাৰে হয়নে সো তেওঁলোকে ইমান পেপাৰ ৱৰ্ক গম নাপাব পাৰে সো পেপাৰ ৱৰ্কটো একেবাৰে ওপৰ ৰখা হ'ল তাক কোৱা তোমাৰ জিলা পৰিষদ ওপৰটো কোৱা তোমাৰ জিলা পৰিষদ ওকে এই জিলা পৰিষদ ওকে জিলা পৰিষদ মানে আৰু জিলা পৰিষদৰ ওপৰত এটা বনালে যি তোমাৰ এতিয়া আমি ব্লক বুলি কৈ দিম হয়নে তাক কোৱা পঞ্চায়ত কমিটি পঞ্চায়ত কমিটি বুলি ৰখা হ'ল পঞ্চায়ত কমিটি বুলি ৰখা হ'ল সো পঞ্চায়ত কমিটি মাত্ৰ মধ্যস্থতাকাৰী হিচাপে ৰখা হ'ল আৰু কোৱা হ'ল যে কি প্ৰবলেম আছে তলৰ লেভেলত তেওঁলোকে ওপৰ লেভেলত জনাবৰ কাৰণে ইয়াৰ মাজেদি যাব লাগিব ঠিক আছে ইয়াৰ মাজেদি যাব লাগিব ঠিক আছে সো গাঁও পঞ্চায়তৰ প্ৰবলেম বিলাক কি হ'ব তেওঁলোকে ডিসকাশন কৰি পেলাই ইয়াত দিব আৰু এই ৰিপৰ্ট গৈ তালে যাব সো তাৰ পৰা মানে সেনচন হৈ পেলাই আহি পেলাই ইয়াত কি হ'ব তোমাৰ আঁচনি বিলাক কি হ'ব ইয়াত ইমপ্লিমেন্ট হ'ব সো কি হ'ব তোমাৰ 3 টায়াৰ কি হ'ব পঞ্চায়ত সিস্টেমৰ কথা বলবন ৰায় মেহতা কমিটি দিলে সো ঠিক আছে এই তিন ধৰণে কি হ'ল পঞ্চায়ত ৰাজ ইমপ্লিমেন্ট হৈ আছে দেখো গম পালানে ঠিক আছে না এতিয়া হ'ব 1976 কি হ'ল তোমাৰ মুৰাৰজী দেশাই গভৰ্ণমেণ্ট আহে 1977 মুৰাৰজী দেশাই গভৰ্ণমেণ্ট আছিল সেই সময়ত সো মুৰাৰজী দেশাই ক'লে যে এই 3 টায়াৰ সিস্টেমটো ভাল হোৱা নাই ঠিক আছে 3 টায়াৰ সিস্টেমটো ভাল হোৱা নাই আমি ডাইৰেক্ট এইটো যদি অটৰাই পেলাই যদি ডাইৰেক্ট 2 টায়াৰ কৰি দিও কি হ'ব সো তেওঁ এই 2 টায়াৰ কৰিবৰ কাৰণে এখন বেলেগ সমিতি বনালে সেইখন নাম কি আছিল তোমাৰ সেইখন নাম কি আছিল কোৱা নামটো কোৱা সেইখন সমিতিৰ নামটো কি হ'ব যিখন মুৰাৰজী দেশাই কৈছিলে নাম কি হ'ব অশোক মেহতা কি হ'ব অশোক মেহতা 1977 ওকে কোনে মুৰাৰজী দেশাই গলে অশোক মেহতাই ক'লে যে আমি 2 টায়াৰ সিস্টেম কৰিব লাগে ঠিক আছে সো এটো আহিছিলে কিন্তু এখন 1977 তে মুৰাৰজী দেশাই চৰকাৰ গুছি গল আহি গল তোমাৰ ইন্দিৰা গান্ধী চৰকাৰ আৰু লগে ক'লে যে 2 টায়াৰ এবলিশ নহব 3 টায়াৰ হ'ব লাগিব কি বুলি ক'লে তোমাৰ 3 টায়াৰ হ'ব বুলি ক'ব লাগিব ওকে 3 টায়াৰ হ'ব বুলি ক'ব লাগিব আৰু সম্পূৰ্ণৰূপে তো এতিয়া কোটো পঞ্চায়ত সিস্টেম নাই হোৱা দিছে যে পঞ্চায়ত সিস্টেম প্ৰথমবাৰ কাম ইয়াত লগাইছিলে আৰু এটো বাধ্যতামূলক নাছিলে ই নীতি নিৰ্দেশৰ তত্ত্বতে আছিলে এই আৰ্টিকল নাম্বাৰ 40 আছিলে আৰু আৰ্টিকল নাম্বাৰ 40 থকা বস্তুটো কেনেকৈ তুমি ইয়াক প্ৰেছাৰাইজ কৰিব নোৱাৰা যে পালন কৰিব লাগিব বুলি আৰু 40 কে নম্বৰ আছে হয়নে সো এইটো কিতাপত প্ৰেছাৰাইজ কৰিব নোৱাৰো হয়নে নোৱাৰো আমি ই নামানিলেও ইয়াক আমি নামানিলে আমি তো কোনো সংবিধানৰ আমি মানে হাইকোৰ্টৰ সহায় ল'ব নোৱাৰো হয়নে সো কি কৰা হ'ল তোমাৰ 1993 প্ৰথমবাৰ কাৰণে 1993 24 এপ্ৰিল তাৰিখে 73rd
সংবিধান সংশোধন কৰি পেলাই পঞ্চায়তীয়া সিস্টেমক বাধ্যতামূলক কৰি দিয়া হ'ল যাতে গোটেই দেশতে পঞ্চায়তীয়া সিস্টেম কি হ'ব লাগিব উপলব্ধ হ'ব লাগিব 1992 একচুয়ালি এই বিল পাছ হৈছিলে 24 এপ্ৰিলৰ ঠিক আছে কিন্তু সম্পূৰ্ণৰূপে ইয়াক এতিয়া ইমপ্লিমেন্ট কৰা হ'ল 1993 ইয়াক ইমপ্লিমেন্ট কৰা হ'ল সো আমি ডাইৰেক্ট 1992 নিলিখি পেলাই 1993 লিখি দিওঁ 1993 24 এপ্ৰিল তাৰিখে ভাৰতীয় সংবিধানৰ 73 নং সংবিধান সংশোধনী হয়নে 73 নং লিখে 73তম সংবিধান সংশোধনী বা কি হ'ব আমি ইংলিছত লিখো কি হ'ব 73rd constitutional amendment constitutional amendment কৰি পেলাই কি কৰা হ'ল সংবিধানত কি কৰা হ'ল তোমাৰ এই পঞ্চায়তীয়া সিস্টেমটো বাধ্যতামূলক কৰি দিয়া হ'ল কম্পালসৰি কৰি দিয়া হ'ল কিন্তু যিবিলাক টাউন জেগা তাত মেয়ৰ থাকিব তাত টাউন কমিটি থাকিব হয়নে মানে ভাগে ভাগে থাকিব কিন্তু কি হ'ল তোমাৰ পঞ্চায়তীয়া সিস্টেমটো সকলোতে এভেইলেবল কৰি দিয়া হ'ল ঠিক আছে নে সো নেক্সট ক্লাছত আমি কি পঢ়িম মিউনিসিপালিটি বিষয়ে পঢ়িম নেক্সট কি মিউনিসিপালিটি বিষয়ে পঢ়িম ওকে মিউনিসিপালিটি পঢ়িম ৰাইট সো আমি আজি ক্লাছটো এৰিছো থ্যাংক ইউ ভালকৈ পঢ়ি থাকিবা